সীমনাতজি স্মরণের পর ৰয়েল বৰুৱা অস্থিৰ হৈ আছে। ৰাতিপুৱাৰ পৰা প্ৰতিটো নিউজ চেনেলত এটাই হেডলাইন, ৰয়েল ইণ্ডাষ্ট্ৰীত CIDৰ তালাচী। জব্দ হ'ল 1.5 কোটিৰো অধিক ড্ৰাগছ। ৰয়েল বৰুৱাৰ ভৰিৰ তলৰ মাটি খহা যেন অনুভৱ হ'ল। ঐ, কি কৰি আছ তহঁতে? এইবোৰ কেনেকৈ হ'বলৈ পালে? CID ক'ৰ পৰা আহিল? মিডিয়াই কেনেকৈ গম পালে? মোবাইলৰ নম্বৰ ঘূৰাই ঘূৰাই ফোন কৰি ৰয়েল বৰুৱাৰ প্ৰশ্ন বহুতলৈ। অনেকেই নজনাৰ কথাহে কয়। বৰুৱা আৰু অধিক অস্থিৰ হয়। ৰাজ! ৰাজ! একমাত্ৰ পুত্ৰ সোণমণিক বৰুৱাই ৰাজ বুলি মাতে। তেওঁৰ উদ্দেশ্য পুতেকে সকলোফালে ৰাজত্ব কৰিব লাগিব। পাপা কোৱাচোন। ঐ মূৰ্খ, কিবা খবৰ ৰাখিছনে বাপেৰৰ? নে অকল প্ৰেমৰ খেলতেই মগন হৈ আছ? কি হ'লনো কোৱাচোন? ইমান টেনশ্যনত আছা যে কিয়? ঐ, চা নিউজবোৰ চা, কি দিছে? ৰয়েল ইণ্ডাষ্ট্ৰীত CID। বাহ, কি ধুনীয়া খবৰ। ঐ গৰু, ইয়াত ধুনীয়া বুলিবলৈ কিটো দেখিছ হা? পাপা, ডাঙৰ ডাঙৰ মানুহৰ লগত এইবোৰ CID থাকেই। কিহৰ চিন্তা? জাষ্ট চিল মেন। চালা কুকুৰ, চিল মাৰিব আহিছ হা? শেষৰ লাইনটো চা। ড্ৰাগছ জব্দ 1.5 কোটিৰ। মাই গড, শেষ হৈ গ'লো দেখোন পাপা। কি হ'ব এতিয়া? পুলিচে আহি মিঠাই খুৱাব। কোনে এইবোৰ খবৰ CIDক দিছে? খবৰ কৰ জল্দি। অ'কে পাপা। সোণমণিয়ে নিজৰ পৰিশিতা পোছাকযোৰ সলাই বেলেগ এযোৰ পিন্ধি যাব খুজিলে। ঐ, এনেকৈ যা। দেউতাকৰ মাতত সি তেনে পোছাকেৰে ওলাই গ'ল। ৰয়েল বৰুৱাৰ কৰ্মচাৰী 3জন আহিল। ছাৰ, এই ঘটনাটো কেনেকৈ হ'ল ছাৰ? আমি একো পাত্তাই নাপালোঁ। এটাই মাত দিলে, তহঁতে কি ঘোঁৰাৰ ঘাঁহ কাটি আছিলি? মোৰ জীৱনৰ সমস্ত উপাৰ্জন 1 মিনিটতে শেষ হ'ব। মই হ'ব নিদিওঁ। সন্মুখত ইলেকশ্যন আহি আছে। মোৰ বিৰুদ্ধে এয়া যে কাৰোবাৰ ষড়যন্ত্ৰ চলিছে তাক প্ৰচাৰ কৰিব লাগিব। হয় ছাৰ, বহুত বদনাম হৈ গ'ল আপোনাৰ। ঐ, জল্দি আমাৰ নিজাকৈ খোলা চেনেলটো মাত। তাত সকলো কথা খুলি ক'ম। এদল পুলিচসহ চন্দ্ৰশেখৰৰ প্ৰৱেশ। মিডিয়া মতাৰ প্ৰয়োজন নাই মিষ্টাৰ বৰুৱা ছাৰ, লগত লৈয়ে আহিছোঁ। চন্দ্ৰই ক'লে, পুলিচ? কিয় আহিছে ইয়ালৈ? আৰু তই কোন? মই চন্দ্ৰ ওৰফে ডিজু। ক'ৰবাত লগ পাইছোঁ তোক। দেখা মনত আছে। মই আপোনাৰ ল'ৰাৰ ক্লাছমেট একেখন কলেজৰ, আৰু পুলিচে এৰেষ্ট কৰিব আহিছে আপোনাক। আচ্ছা। কিন্তু পুলিচে কিয় এৰেষ্ট কৰিব মোক? মই কি কৰিছোঁ? জেলত গৈ সকলো ক'ব আহক মিষ্টাৰ বৰুৱা। ইন্সপেক্টৰ শৰ্মাই কয়। মানে? মই একো বুজা নাই ইন্সপেক্টৰ। টিভিত যে নিউজটো ডাঙৰকৈ শুনি চাই আছে, সেইটো আপোনাৰ খবৰ নহয় জানো? এই খবৰ কোনে দিলে আপোনাক? চন্দ্ৰই। ৰয়েল বৰুৱাৰ চুলিৰ আগে খং পাইছিল। চন্দ্ৰক মাৰিব আগবাঢ়িব খুজিছিল। ইউ আৰ আণ্ডাৰ এৰেষ্ট, মিষ্টাৰ বৰুৱা। ৰয়েল বৰুৱাক হাতত হেণ্ডকাপ লগাই ইন্সপেক্টৰ শৰ্মাই টানি টানি লৈ যায়। এইটো তই ঠিক নকৰিলি চন্দ্ৰ। বৰুৱাই নিজৰ কৰ্মচাৰী কেইটাৰ ফালে চাই চন্দ্ৰক মাৰাৰ ইংগিত দিলে। চন্দ্ৰ বহা সোফাখনৰ পিছফালেৰে কৰ্মচাৰী কেইটাৰ এটাই চন্দ্ৰৰ গলত জোৰেৰে ধৰিলে। চন্দ্ৰই হাতখন এৰুৱাব খোজোতেই আনটোই চন্দ্ৰক প্ৰচণ্ড খোঁচা এটা বহালে। এইবাৰ চন্দ্ৰ মাটিত বাগৰি পৰিল। সি উঠিল। অকলে সি। আনফালে 3টাৰ সৈতে প্ৰচণ্ড মাৰপিট কৰিলে। সিহঁত 3ওটাকে মাৰি উঠি চন্দ্ৰ বাহিৰ ফালে যাব ওলাওঁতে আৰু এজাক ভৰণীয়া গুণ্ডাই আৰু আগচি ধৰিল। উপায় নাপাই চন্দ্ৰ তাৰ পৰা পলায়। পিছে পিছে গুণ্ডাজাক। চন্দ্ৰই হঠাতে উপায় উলিয়াই পুলিচ থানাৰ দিশে দৌৰে। সন্মুখত পুলিচৰ গাড়ী দেখি চন্দ্ৰ ৰৈ চায়। উভতি যায়। গুণ্ডাজাকে পুলিচৰ গাড়ী দেখি তাৰ পৰা প্ৰস্থান কৰে। ক্ৰাইম ৰিপৰ্টাৰ কিশোৰ ৰাজবংশীয়ে চন্দ্ৰক দেখা পালে। তেওঁ প্ৰায়ে ইয়াৰে বস্তিবোৰলৈ আহে আৰু যোৱাৰ ওপৰত বিভিন্ন লেখা লেখে। তেওঁৰ কামত চন্দ্ৰই বহুখিনি প্ৰকাৰে সহায় কৰে। চন্দ্ৰ, তুমি ইয়াত? কিশোৰ দা, ভালনে? মোৰ ভালেই ৰ'বা। তুমি কি কৰিছা ইয়াত?
আজি এটা ডাঙৰ মাছ ধৰিলোঁ। মানে পুঠি খলিহনাবোৰ আপোনালোকেহে ধৰে। আজি এটা ডাঙৰ বৰালি জালত পৰিছে। কোন? ৰয়েল বৰুৱা, চেয়াৰমেন অফ ৰয়েল ইণ্ডাষ্ট্ৰী। বাহ, বঢ়িয়া। কিন্তু সাৱধান থাকিবা দেই, বহুত ডেঞ্জাৰ আছে মালটো। টেনশ্যন নল'ব দাদা, একো কৰিব নোৱাৰে। কিশোৰৰ ফোনৰ ধ্বনি বাজিল। ফোনটোলৈ চাই দেখে জোনাকীৰ নাম। জোনাকীৰ হাইস্কুলৰ শেষান্ত পৰীক্ষাৰ ফলাফলৰ সময়ৰ পৰাই এগৰাকী সাংবাদিক হিচাপে কিশোৰক ভালকৈ চিনি পায় তাই। অঁ জোনাকী, কোৱা, কি খবৰ? এটা ইম্পৰ্টেণ্ট খবৰ আছে। কি? কেনেকুৱা, কোৱাচোন। আমাৰ হোষ্টেলৰ ওচৰৰ বাওঁফালৰ গলিটোত পুলিচে ৰেইড মাৰিব আহিছিল। দুজনক উঠাই নিলে। কিবা ড্ৰাগছ গাঞ্জাৰ কেছ হেনো। হয় নেকি? মই গৈ ৰিপৰ্ট এটা বনাব পাৰিম তাত। হয় দাদা, আহিব। জোনাকীহঁতৰ হোষ্টেলটোৰ ফালে যাব লাগিব। কিশোৰে ফোনটো ৰাখি চন্দ্ৰক ক'লে। কোন জোনাকী? ক'ত আছে হোষ্টেল? তোমালোকৰ কলেজৰে ছাত্ৰী, এতিয়া RCC 1 হোষ্টেলত থাকে। হয় নেকি? বঢ়িয়া, কিন্তু তাইক সাৱধানে থাকিব ক'ব। বেয়া মানুহে গম পালে সুবিধা ল'ব তাইৰ পৰা। চিন্তা নকৰিবা, কোনেও গম নাপায়। বৰ ভাল ছোৱালী তাই, এসময়ত এগৰাকী ভাল সাংবাদিক হ'ব। কথাৰ মাজেৰে দুয়ো সেই গলিটো পালে। নিমাও মাও পৰিৱেশ। সেই গলিটোৰ পৰা প্ৰায়ে এন্ধাৰ হ'লে কিছু অভং মানুহৰ চিঞৰ আহে। জুৱা চলে তাত, মদ ভাঙৰ আড্ডা। আজি কিন্তু নাই। কিশোৰ আৰু চন্দ্ৰ লাহে লাহে গলিটোৰ ভিতৰলৈ আগবাঢ়িল। এই গলিটোত আগতে এবাৰ ডাঙৰ হাংগামা হৈছিল। কিশোৰে চন্দ্ৰক ক'লে। কি হৈছিল? ইয়াৰে কোনোবাই কলেজখনৰ ছোৱালী জোকাইছিল। গোটেই অঞ্চল গৰম হৈ গৈছিল। মিডিয়া আহিছিল। ডাঙৰ ডাঙৰ শব্দৰে বাতৰিৰ হেডলাইনত আহিছিল ইয়াৰ খবৰ। সমগ্ৰ অসম বিয়পি গৈছিল খবৰটো। টিভি, মোবাইল, ছ'চিয়েল মিডিয়া চবতে ইয়াৰ বিষয়ে আলোচনা হৈছিল। জোৱাৰ বিৰুদ্ধেও মাত মাতিছিল বহুতেই। এতিয়া চব তল পৰি গ'ল। আজি আকৌ হ'ব বুজিছোঁ দাদা। কুকুৰৰ নেজ যে চিধা নহয় কেতিয়াও। খবৰবোৰ ভাইৰেল হোৱাত ঠিকেই হয়, কিন্তু বিচাৰহে কেতিয়া হয় তাৰ কাৰণে অপেক্ষা কৰোঁতে চকু বিষায়। কথাৰ মাজেৰে বিষয়বোৰ চালি জাৰি থাকোঁতে হঠাৎ দুয়োজন স্তব্ধ হৈ পৰিল। অকলশৰীয়া পুৰণিকলীয়া ঘৰ এটিৰ পৰা ভাহি আহিল এযোৰ নতুন মাত। কোনোবা দুজনে কিবা বিষয় লৈ কথা পাতি আছে। অন্ধকাৰ পৰিৱেশটো। মদৰ গোন্ধ আহিছে। চন্দ্ৰ আৰু কিশোৰ মনে মনে সেই দিশে অনুসন্ধানৰ বাবে আগবাঢ়িল। কাষ পাই দেখে চিগাৰেটৰ ধোঁৱাৰে আবৃত এটি কোঠা। আজি হাৰামজাদা পুলিচ আকৌ আহিছিল। এজনে ক'লে। চাল্লা, আমাৰ শান্তি দেখিব নোৱাৰে বে ইহঁতে। আনটোৰ মাত। ধৰ যদি চকল ভদ্ৰলোকবোৰক ধৰ। উচ্চ শিক্ষিত হৈও 2 নম্বৰী ধান্দা কৰি আছে সিহঁতে। হয় দোস্তি, আমি খাটি খোৱাবোৰক ধৰিলে কি হ'ব? কোঠাটোত এজন তৃতীয় ব্যক্তি সোমাল। কি খবৰ মামাহঁত? উভয়কে মাত দিলে সি। অ' ভাগিন, ক'ৰ পৰা আহিলা? এনেই চকটোৰ ফালে আহিছিলোঁ। ভাবিলোঁ তোমালোকক মাত এষাৰ দি যাওঁ। ঠিক আছে, পিছে তোৰ ছুটি কেতিয়া শেষ হ'ব? নতুন চাকৰি, নতুন জেগা, নতুন নতুন বহুত কথা শিকিলি চাগৈ। আনজনে সুধিলে। পৰহি যাম। জেগাখিনি ভালেই, মিলিব পাৰি মানুহখিনিৰ লগত। ভালেই দেখোন। আৰু অহা শনিবাৰে তাত এখন ফাংচন হ'ব। গান নাচ সকলো থাকিব তাত। ময়ো নাটক এখনত অভিনয় কৰিম। ভাল খবৰ। এটা পেক মাৰি দে। এজনে মদৰ গিলাচ এটা আগবঢ়াই দিয়ে। নাটকখনত হিৰ' কোন জানানে? কোন? আনজনৰ প্ৰশ্ন। মই আকৌ। নাটকখনৰ নামেই হ'ল জোৱা। Cheers! গোটেইকেইজনে মদৰ গিলাচকেইটাৰে পৰস্পৰৰ ফালে খুন্দিয়ায়। নাটকখনৰ বিষয়ে অলপ কচোন। এজনে ক'লে। নাটকখনৰ মূল বিষয়টো কিন্তু জোৱাৰ বিৰুদ্ধেহে। হয় নেকি? তই তেনেহ'লে ইয়ালৈ কিয় আহিছ? কোনোবাই দেখিলে দিগদাৰ হ'ব তোৰ। ক'ব যে জোৱাৰীয়ে জোৱাৰ বিৰুদ্ধে নাটক কৰে। এইখিনি কৈ তেওঁ হাঁহে। ধেৎ তেৰি, তেনেকুৱা কোনেও নাপায়।
ডাঙৰ ডাঙৰ মঞ্চত দেখোন ২ নম্বৰী মানুহ কিছুমানে ভাল ভাল কথা কয়। কোনোবাই ধৰিব পাৰিছেনে? সমাজখন এনেকেই চলিছে আৰু চলিব। আনজনে ভাগিনেকৰ হৈ মাত দিলে। চোৱা, আজিকালি পঢ়া শুনা, চাকৰি বাকৰি, প্ৰেম প্ৰীতি, ব্যৱসায় চবতে কম্পিটিশ্যন, জোৱা। আনক মাৰি নিজে খোৱাৰ প্ৰৱণতা। পইচা দিয়া আৰু অসম্ভৱো সম্ভৱ হৈ যাব। চব পইচাৰ খেল। বিয়াৰ দিনা কইনাৰ চকুৰ পানীতকৈ আনন্দতে কৰা নৃত্য ভাল লাগে। দৰাই কইনাক জোকাই বাহিৰলৈ মতাও ভাল লাগে। কাৰণ আজিৰ সমাজ সলনি হৈছে। কোনো ধনী ঘৰৰ ছোৱালী উপজাচি কোনো মুৰ্গী বেপাৰীৰ লগত পলাই গৈ বিদেশত বিক্ৰী হৈ যায়। সিহঁতৰ দাম কোটিৰো ওপৰত। এইবোৰ কি? জোৱাৰ বজাৰ নে মডাৰ্ণ কম্পিটিশ্যন? ভাগিনেকৰ কথাত দুয়ো মামাকৰ মেলামুখ মেলা হৈয়ে থাকিল। জোৱাৰ মাজত জীৱন সংগ্ৰামৰ নাটকখন সঁচাই লুকাই থাকে নেকি? হয়তো থাকে। কিশোৰ আৰু চন্দ্ৰ তাৰ পৰা আঁতৰি আহিল। সিহঁতৰ মনত কিছু নতুন কথাই দোমোজাৰ সৃষ্টি কৰিলে। চন্দ্ৰ, এটা কথা মন কৰিছানে? কওকচোন দাদা। জোৱা আচলতে আমি প্ৰত্যেকেই খেলি থাকোঁ। নিজৰ মাজতে এক অন্তৰ্দ্বন্দ্বত ভুগোঁ। সঁচা বন্ধুত্ব, বিশ্বাস, মৰম, ভালপোৱা এই সকলোবোৰৰ মাজৰ ত্যাগখিনিৰ মূল্য যিয়ে দিব নাজানে, সি বা তাই প্ৰকৃত জোৱাৰী। মুখা পিন্ধা একাংশ। কোনোজনৰ পৰা যেতিয়া তেওঁৰ অতিকৈ প্ৰিয়জন আঁতৰি যায়, তেতিয়াই আৰম্ভ হয় জোৱা। এই জোৱাৰ নাম যন্ত্ৰণা। জোৱা খেলত হয়তো সা সম্পত্তি হেৰায়, কিন্তু জীৱন যন্ত্ৰণাৰ বিশ্বাসঘাতকতাখিনিয়েই সমাজত যে অনেক জোৱাৰীৰ সৃষ্টি কৰে, সেয়া ধুৰুপ। কথাখিনি ঠিকেই কৈছে। মনবোৰৰ লেতেৰাখিনি নিৰ্মল নোহোৱালৈকে সমাজখন যে বিশৃংখল হৈ থাকিব। ইয়াৰ ওপৰত এটা আৰ্টিকল লিখিম। মই এতিয়া আহিছোঁ। কিশোৰে চন্দ্ৰৰ পৰা বিদায় ল'লে। চন্দ্ৰই মনতে বহু কথা জুকিয়াই চালে। মানুহ যে পৰিস্থিতিৰ দাস। সেইবুলি জোৱাইতো শেষপথ নহয়। ভাল ৰাস্তাৰেও অনেকে গৈ সফল হৈছে। জীৱনৰ জীৱিকাত যদি জোৱাই লম্ভে, তেতিয়াতো জীৱন বুলিবলৈ একোৱেই নাথাকিব। তথাপি মানুহে কিয় জোৱাত ধৰে? মাদক দ্ৰব্য খাই উচ্ছৃংখল কিয় হয়? নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী উভয়ৰে একাংশ মদ, ভাং, চিগাৰেটৰ মাজত মচগুল। ই কিহৰ প্ৰতিযোগিতা? নিজকে সম্ভ্ৰান্ত দেখুৱাবলৈ নে আধুনিক দেখুৱাবলৈ? আধুনিকতা যে মনৰ সুচিন্তাৰ মাজত বাস কৰে, বাহ্যিকতাত নহয়। অবাটে যোৱাবোৰক ৰখাব লাগিব। এয়াই সময়। জোনাকীৰ দৰে সমাজ সচেতন ছোৱালীৰ আজিৰ সমাজত প্ৰয়োজন। আকৌ নতুন ভাল দিন আহিব। নতুন প্ৰভাত হ'ব। নিজৰ মাজতে কথাখিনি মিলাই চন্দ্ৰই তাৰ পৰা আঁতৰি গ'ল।